স্বাগতম ইয়া হৈছে নিউজ স্ক্যান ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিজেপি নেতা আক্ৰমণৰ ঘটনাত কটনিয়ানক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে দুই কটনিয়ানক গ্ৰেপ্তাৰ পানবজাৰ আৰক্ষীৰ ঋষিকেশ দাস আৰু মৃগাংক কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে মানস কমল নামৰ ছাত্ৰজনক সোধপোছ কৰিছে কটনৰ ছাত্ৰই কেৱল বিজয় পাঠককে নহয় ৰেলৱে ষ্টেচনৰ এজন বিষয়াকো আক্ৰমণ কৰিছিল বিজেপিৰ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক বিজয় পাঠক আৰু বিজয় পাঠকক আক্ৰমণৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু কালি সমগ্ৰ দিনজোৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰক্ষী অৱশেষত সক্ৰিয়তা প্ৰদৰ্শন কৰি কটনিয়ানক গ্ৰেপ্তাৰ কৰিছে দুই কটনিয়ানক গ্ৰেপ্তাৰ কৰিছে পানবজাৰ আৰক্ষীয়ে ইফালে ঋষিকেশ দাস আৰু মৃগাংক কাশ্যপৰ সমান্তৰালভাৱে মানস কমল নামৰ আন এজন ছাত্ৰৰ ওপৰতো সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে যদি প্ৰয়োজনীয় সমল লাভ কৰে তেনেহলে হয়তো মানস কমলকো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে কিন্তু শেহতীয়াভাৱে যিখিনি খবৰ আমি লাভ কৰিছো তাৰ ভিত্তিত ক'ব পাৰি ঋষিকেশ দাস আৰু মৃগাংক কাশ্যপক বিজেপি নেতাগৰাকীৰ আক্ৰমণৰ ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগতে আন এটা প্ৰসংগ কটনৰ ছাত্ৰই কেৱল বিজয় পাঠককে নহয় ৰেলৱে ষ্টেচনৰ এজন বিষয়াকো আক্ৰমণ কৰিছিল বিজেপিৰ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক বিজয় পাঠকক আক্ৰমণ কৰাৰ সমান্তৰালভাৱে ৰেলৱে ষ্টেচনৰ এজন বিষয়াকো আক্ৰমণ কৰিছিল কটনৰ ছাত্ৰই আৰু স্বাভাৱিকতেই তীব্ৰ প্ৰতিক্ৰিয়া আকৌ এবাৰ কটনৰ গাত যেন একাংশ ছাত্ৰই কালিমা খানিছে দুই তিনিজন ছাত্ৰৰ ভুলৰ বাবে সমগ্ৰ কটন বিশ্ববিদ্যালয়ৰ নাম আকৌ এবাৰ এই ঘটনাৰ সৈতে সাঙুৰ খাই পৰিছে আৰু কটনৰ ছাত্ৰৰ বিৰুদ্ধে বিগত সময়তো বহু অভিযোগ উত্থাপন হৈছিল বিশেষকৈ কাজিয়াত লিপ্ত হোৱাৰ আৰু সেই কাজিয়াবোৰৰ ঘটনা লাহে লাহে হ্ৰাস পাব ধৰিছিল কিন্তু কালি হঠাৎ বা পৰহি নিশা হঠাৎ এই ঘটনাটো সংঘটিত হ'ল তাৰ বাবে আকৌ এবাৰ তীব্ৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ সকলোৱে গৰিহণা দিছে সেইকেইজন ছাত্ৰক যিকেইজন ছাত্ৰই এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে লগতে বিজয় পাঠক নামৰ বিজেপিৰ মহানগৰৰ সাধাৰণ সম্পাদকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে মূৰত কেইবাটাও চিলাই পৰিছে বিজয় পাঠকৰ কেৱল বিজেপিৰ ভিতৰতেই নহয় ই আন আন লোকৰ মাজতো চৰ্চা লাভ কৰিছে কেৱল বিজেপি বুলিয়ে নহয় কাৰণ এতিয়া সাধাৰণজনৰ জীৱনৰ নিৰাপত্তাৰ প্ৰসংগটো যিহেতু জড়িত হৈ পৰিছে আজি তেওঁক আক্ৰমণ কৰিছে কাইলৈ হয়তো আন বেলেগ লোককো আক্ৰমণ কৰিব পাৰে কাৰণ এই বিজেপি নেতাগৰাকীৰ সমান্তৰালভাৱে ৰেলৱে ষ্টেচনৰ এজন বিষয়াকো এই ছাত্ৰকেইজনে আক্ৰমণ কৰিছিল আমাৰ দুজনকৈ সতীৰ্থ সাংবাদিক লাইভত আছে ঋতিক কৌশিক আৰু মৌচুমী শৰ্মা বৰুৱা প্ৰথমে মই ঋতিক কৌশিকৰ কাষলৈ গৈছো ঋতিক আৰু কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল ইতিমধ্যে গোটেই ঘটনাৰ সবিশেষ আপুনি উল্লেখ কৰিছে বৰ্তমান পানবজাৰ আৰক্ষী থানাত দুজন যি ছাত্ৰ আছে দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেৰা চলাই থকা হৈছে আনহাতে আন দুজন ছাত্ৰক লৈ অহা হৈছে তেওঁক লৈ অনা হৈছে আৰু লৈ আনি তেওঁলোকক সোধপোছ কৰি আছে আৰক্ষীৰ এটা দলে আৰু মূলতঃ এই গোটেই ঘটনাত কেইবাজনো লোক জড়িত থকাৰ অভিযোগ দিয়া হৈছিল বিজয় পাঠকে যে এজাহাৰকাৰী ছাত্ৰৰ দল এটা আছিল যি আক্ৰমণ কৰিছিল পানবজাৰ আৰক্ষীৰ অভিযান চলাই আছে যিহেতু কালি ঘৰলৈ অহাৰ পিছতে বহু ছাত্ৰ এই ঘটনাৰ লগত জড়িত ছাত্ৰ হোষ্টেলৰ পৰা ওলাই যোৱাৰ সন্দেহ কৰা হৈছে পলাই গৈছে বুলি আৰক্ষীয়ে প্ৰশ্ন কৰিছে আৰু সেই ছাত্ৰসকলক উদ্ধাৰৰ কাৰণে যি যাৱতীয় অনুসন্ধান সেই অনুসন্ধান আৰক্ষীয়ে কৰি আছে তেওঁলোকৰ যি মোবাইল লোকেশ্যন আছে সেই মোবাইল লোকেশ্যন আৰক্ষীয়ে এতিয়া বিচাৰিছে আৰক্ষীয়ে সংগ্ৰহ কৰি আছে আৰু হয়তো আজি দিনটোৰ ভিতৰত আজি কেইবাজনো ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ঋতিক আপুনি লাইনত থাকক আমাৰ সৈতে আৰু এইবাৰ আমি মৌচুমী শৰ্মা বৰুৱাৰ কাষলৈ গৈছোঁ মৌচুমী আৰু কেইবাজনো ছাত্ৰ হয়তো কৰায়ত্ব হ'ব পাৰে কেৱল তিনিজন নহয় এতিয়া বাৰু দুজনক গ্ৰেপ্তাৰ কৰিছে এজনৰ ওপৰত সোধপোছ চলি আছে কিন্তু হোষ্টেলৰ আন বহু কেইগৰাকী ছাত্ৰৰ বিৰুদ্ধে অভিযোগ আছে বৰ ডাঙৰ খবৰ এইটো হয় নিশ্চয় প্ৰাঞ্জল ইতিমধ্যে যি তিনিগৰাকী ছাত্ৰৰ নাম এজাহাৰত উল্লেখ কৰা হৈছে ঋষিকেশ দাস মৃগাংক কাশ্যপ আৰু মানস কমল সেই তিনিগৰাকী ছাত্ৰক কালি পানবজাৰ আৰক্ষীয়ে আটক কৰি লৈ গৈছিলে আৰু তেওঁলোকক সোধপোছ কৰাৰ পাছত দুগৰাকী ছাত্ৰ ঋষিকেশ দাস আৰু মৃগাংক কাশ্যপক নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু মানস কমলক এতিয়াও সোধপোছ অব্যাহত ৰাখিছে কিন্তু তেওঁলোক তিনিজনেই সেই সমগ্ৰ ঘটনাত জড়িত নাছিল তেওঁলোকৰ লগতো আন কেইবাগৰাকীও ছাত্ৰ তাত জড়িত আছিলে সেই ঘটনাত মাৰপিট কাণ্ডত গতিকে সেইসকল ছাত্ৰক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে হোষ্টেলত যিহেতু MNDP হোষ্টেলত
হোষ্টেলৰ ছাত্ৰ আছিল আটাইকেইগৰাকী সেই হোষ্টেলত তেওঁলোকে ইতিমধ্যে অভিযান চলাইছে কিন্তু জানিব পৰা গৈছে যে ইয়াৰে কেইবাগৰাকীও ছাত্ৰ ইতিমধ্যে তেওঁলোক হোষ্টেলৰ পৰা গুচি গৈছে তেওঁলোক নিজৰ ঘৰলৈ হয়তো বা আন ক'ৰবালৈ তেওঁলোক গুচি গৈছে গতিকে সেই ছাত্ৰসকলক এতিয়ালৈকে বিচাৰি পোৱা নাই কিন্তু আৰক্ষীয়ে এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে গতিকে সমগ্ৰ যিটো ঘটনা সেই ঘটনাক অতি গুৰুত্ব সহকাৰে লোৱা হৈছে এইটো কাৰণেই যে কটনৰ ছাত্ৰই সেই একে নিশা শুকুৰবাৰে মাজনিশা কেৱল বিজেপিৰ সেই বিজয় পাঠককে নহয় ৰেলৱে ষ্টেচনৰ এগৰাকী বিষয়া দীপজ্যোতি দাস নামৰ এগৰাকী বিষয়াকো তেওঁলোকে খুব গুৰুতৰভাৱে আক্ৰমণ কৰিছিলে আৰু তেওঁ খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে চকুত সেই বিষয়াগৰাকীয়েও কালিৰ দিনটোত যেতিয়া পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে তাত তেওঁ স্পষ্টকৈ সেই তিনিগৰাকী ছাত্ৰৰ নাম উল্লেখ কৰাৰ লগতে তেওঁ কৈছিলে যে আৰু তেওঁলোকৰ লগত তেওঁলোকৰ ছাত্ৰ আছিলে 12জনমান ছাত্ৰ হয়তো আছিলে দলটোত হয়তো আৰু আছিলে কিন্তু তেওঁলোকে সেইসকল ছাত্ৰৰ বিৰুদ্ধেও আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে সেইসকল ছাত্ৰৰ বিৰুদ্ধেও এতিয়া আৰক্ষীয়ে তেওঁলোকক বিচাৰি অভিযান চলাই আছে কিন্তু যিহেতু কৈছোঁৱে যে অধিকাংশ ছাত্ৰই এতিয়া কটনত নাই কটনৰ হোষ্টেলত তেওঁলোক নাই তেওঁলোক এই স্থানৰ পৰা আঁতৰি গৈছে পলাই গৈছে গতিকে এই ক্ষেত্ৰত এতিয়া অনুসন্ধান প্ৰক্ৰিয়া যিহেতু হয়তো আৰক্ষীয়ে সেই ছাত্ৰসকলকো আটক কৰিব লাগিব কাৰণ তেতিয়াহে ঘটনাৰ প্ৰকৃত যি সত্য সেই সত্য পোহৰলৈ আহিব আৰু যিহেতু ইতিমধ্যে দুগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰি পাণবজাৰ আৰক্ষীৰ যি লকআপ আছে সেই লকআপত ৰখা হৈছে কিছু সময় আজিৰ দিনটোৰ ভিতৰত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব তাৰপিছতে তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব কিন্তু যিগৰাকী আন এগৰাকী মানস কমল বোলা যিগৰাকী ছাত্ৰ আছে তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই কিন্তু যি সোধপোছ কৰিব লগা আছে সেইখিনি আৰক্ষী এতিয়া কৰি আছে হয়তো তেওঁ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে গতিকে সমগ্ৰ ঘটনা যিটো শুকুৰবাৰে মাজনিশা ৰেলৱে ষ্টেচনত যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাক সকলোৱে গৰিহণা দিছে কাৰণ সেই মাজনিশা কটনৰ এই উদণ্ড ছাত্ৰ দলটোৱে দুগৰাকীকৈ ব্যক্তিক যি ধৰণে আক্ৰমণ কৰিছে ৰাজহুৱা স্থানত সেয়া কেতিয়াও কোনো কাৰণে গ্ৰহণযোগ্য নহয় এগৰাকী বিজয় পাঠক তেওঁ বিজেপি মহানগৰ জিলাৰ তেওঁ সাধাৰণ সম্পাদকৰ মৌচুমী যিহেতু এতিয়া প্ৰমাণ হৈছে আৰক্ষীয়ে 2জন কটনিয়ানক কৰায়ত্ব কৰিছে বা গ্ৰেপ্তাৰ কৰিছে এজনক সোধপোছ চলাই আছে তেওঁকো শীঘ্ৰে হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কিবা প্ৰতিক্ৰিয়া আহিছে নেকি অথবা সেই বিশেষ হোষ্টেলটোৰ ৱাৰ্ডেনৰ তৰফৰ পৰা কিবা প্ৰতিক্ৰিয়া আহিছে নেকি কাৰণ সাধাৰণতে হোষ্টেলৰ বহু ছাত্ৰই এনেধৰণৰ দুষ্কাৰ্য সময় সময় কৰি আহি আছে প্ৰাঞ্জল আমি যিহেতু কথা পাতিছিলোঁ কালি কটন বিশ্ববিদ্যালয়ৰ যিগৰাকী পঞ্জীয়ক আছিলে আমি পঞ্জীয়কৰ সৈতেও কালি কথা পাতিছিলোঁ কিন্তু তেওঁলোকে এতিয়াও একো কথা স্পষ্টকৈ কোৱা নাই কেৱল তেওঁলোকে কৈছে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এই ক্ষেত্ৰত এতিয়া তেওঁলোকে কোনো ধৰণে কোনো কথা স্পষ্টকৈ ক'ব বিচৰা নাই সকলো আৰক্ষীয়ে বিচাৰ কৰিব বুলি কৈছে কিন্তু তেওঁলোকৰ মতে এই ছাত্ৰসকল এই ঘটনাত দোষী নহয় বুলি তেওঁলোকৰ ফালৰ পৰা এটা তেওঁলোকে মন্তব্য দিব বিচাৰিছে আৰু যিটো হোষ্টেলৰ কথা আমি ইতিমধ্যে কৈছোঁ যে MNDP হোষ্টেলৰ ছাত্ৰ আছিলে আটাইকেইগৰাকী সেই MNDP হোষ্টেলৰ তেওঁলোকৰ ফালৰ পৰাও এতিয়া কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ যিসকল ছাত্ৰ ইতিমধ্যে জড়িত হৈ আছিলে সেই ছাত্ৰসকল হোষ্টেলৰ পৰা তেওঁলোক পলাই গৈছে আৰু আন কিছু ছাত্ৰ ইতিমধ্যে পাণবজাৰ আৰক্ষী থানাৰ আশে পাশে তেওঁলোকে অৱস্থান কৰিছে গতিকে এতিয়ালৈকে আমি সেই ছাত্ৰসকলৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰিব সক্ষম হোৱা নাই কিন্তু আমি চেষ্টা কৰিম পৰৱৰ্তী সময়ত কিন্তু এই ঘটনাক লৈ এতিয়া এটা উত্তেজনাই বিৰাজ কৰিছে কটন বিশ্ববিদ্যালয়ত কাৰণ এয়া প্ৰথমবাৰ এনেকুৱা ঘটনা হোৱা নাই ইয়াৰ পূৰ্বেও এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে আৰু বাৰে বাৰে কিয় কটনৰ ছাত্ৰৰ বিৰুদ্ধে বা কটনৰ ছাত্ৰই কিয় বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত কৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু সেই ছাত্ৰসকলৰ বিৰুদ্ধে এতিয়া এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সকলোৱে দাবী কৰিছে যাতে পিছত পুনৰবাৰ এনেধৰণৰ ঘটনা সংঘটিত নহয় আৰু আজিৰ দিনটোত যাতে ছাত্ৰসকল তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোকে কোনো ধৰণে বুজিবলৈ চেষ্টা নকৰে যে সেয়া তেওঁলোকৰ দুখ আছিলে যাৰ বাবে আজি কটন বিশ্ববিদ্যালয়ৰ বাহিৰতো আজি আৰক্ষী মোতায়েন কৰিব লগা হৈছে যাতে কটনৰ ছাত্ৰসকলে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে ইয়াত আৰক্ষী আৰু CRPF মোতায়েন কৰিব লগা হৈছে ভিতৰতো আমি দেখুৱাব চেষ্টা কৰিম যিহেতু CRPFৰ লোকো ইয়াত দিয়া হৈছে যাতে কটনৰ ছাত্ৰসকলে তেওঁলোকে হয়তো আন কোনো স্থানত তেওঁলোক একগোট হৈ হয়তো তেওঁলোকে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে কাৰণ তেওঁলোকৰ যিহেতু 3গৰাকীকৈ ছাত্ৰ ইতিমধ্যে 2গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এগৰাকীক সোধপোছৰ বাবে ৰাখি থোৱা হৈছে আৰু এই ঘটনাত তেওঁলোকে নিজকে দোষী বুলি কেতিয়াও তেওঁলোকে মানি লোৱা নাই তাৰ বাবে তেওঁলোকে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি
পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আজি কটন বিশ্ববিদ্যালয়ত আজি এই ধৰণে এতিয়া CRPF বা আৰক্ষীৰ মুতয়ন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু তাৰ লগে লগে পাণবজাৰ থানাৰ বাহিৰতো CRPF মুতয়ন কৰা হৈছে যাতে ছাত্ৰসকলে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে গতিকে আজিৰ দিনটোত পৰৱৰ্তী সময়ত আমি সম্পূৰ্ণ আমি তথ্য আমি দিবলৈ চেষ্টা কৰিম সেই ছাত্ৰসকলৰ বিৰুদ্ধে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হয় হয় মৌচুমী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মই ঋতিক আকৌ এবাৰ আপোনাৰ কাষত গৈছো চমুকৈ জানিব বিচাৰিছো যিহেতু কটন বিশ্ববিদ্যালয়ৰ সন্মুখত এতিয়া নিৰাপত্তাৰক্ষীৰ দল দেখিবলৈ পাইছো আমি আৰু যি কেইজন আন ছাত্ৰৰ বিৰুদ্ধে অভিযোগ আছে তেওঁলোক ইতিমধ্যে ঘূৰি গৈছে বা আন স্থানত আত্মগোপন কৰা বুলিও এক প্ৰকাৰ ক'ব পাৰি তেওঁলোকক বিচাৰি আৰক্ষীৰ বিশেষ দলে অভিযান চলাব পাৰে নেকি আজিৰ দিনটোত ছাত্ৰসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰিছে আৰু যিসকল ছাত্ৰক চিনাক্ত বৰ্তমান কৰিবলৈ পাইছে তেওঁলোকৰ লোকেশ্যন আৰক্ষীয়ে এতিয়া ট্ৰেছ কৰি আছে আৰু লোকেশ্যন ট্ৰেছ হোৱাৰ লগে লগে সেই ছাত্ৰসকলক ছাত্ৰকেইজনকো আটক কৰি সোধ কৰিব যে গোটেই ঘটনাত কেনেধৰণে জড়িত আছিল এই ঘটনাটো আচলতে কি কাৰণত আৰম্ভ হৈছিল এটাই ঘটনা নহয় সেইদিনাখন নিশা দুটাকৈ ঘটনা সংঘটিত হৈছিল ইতিমধ্যে মৌচুমীয়ে এই কথা উল্লেখ কৰিছে ৰেল ষ্টেচনত এটা বাৰু ৰেল ষ্টেচনৰ বিষয়া এগৰাকী ৰেলৱেৰ বিষয়া এগৰাকীক মাৰপিট কৰা ঘটনা পোহৰলৈ আহিছে তাৰ সমান্তৰালভাৱে বিজয় পাঠকৰ যি মাৰপিটৰ ঘটনাটো পোহৰলৈ আহিছে আৰু এই গোটেই বিষয়টোত এতিয়া আৰক্ষীয়ে তদন্ত কৰি আছে আনুষ্ঠানিকভাৱে আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই কিন্তু আমি যি কিছু সময়ৰ পিছতে ACP পাণবজাৰ সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰিব যে গোটেই অনুসন্ধান তদন্ত কেনেধৰণে কৰি আছে আৰু প্ৰাঞ্জল গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে এই ধৰণৰ ঘটনা এইটোৱেই নহয় আমি যদি চাওঁ বিগত সময়ত সাংবাদিকক আক্ৰমণ কৰিছিল কটনৰ ৰেল ষ্টেচনত কৰিছিল যি উবেৰ ওলা কটনৰ হোষ্টেলৰ সমীপত আছিল সেই উবেৰ ওলা আক্ৰমণ কৰিছিল ছাত্ৰসকলে আৰু এই গোটেই বিষয়টোত বহু সময়ত কেইজনমান ছাত্ৰ এৰেষ্ট হৈছিল কিন্তু তাৰ পিছত দেখা গৈছিল যে এই যি ভয় বা এই যি নকৰিবলগীয়া কামসমূহ আছে কিন্তু একাংশই কৰি আছে নিশ্চয় ধন্যবাদ জনাইছো ঋতিক লগতে মৌচুমী অতীত ভাল নহয় একাংশ ছাত্ৰৰ একাংশ কটনীয়ানৰ বাৰে বাৰে তেওঁলোক কাজিয়াত লিপ্ত হয় নিশাৰ ভাগত বিশেষকৈ আৰু একাংশ হোষ্টেলৰ আৱাসীৰ বিৰুদ্ধে অভিযোগো আছে তেওঁলোক সুৰামত্ত হৈ থাকে আৰু সুৰামত্ত হৈ মানুহক প্ৰহাৰ কৰে এয়া এক প্ৰকাৰ পোনপটীয়াকৈ ক'ব গ'লে অপৰাধ হয় 18 বছৰৰ বয়স যিহেতু তেওঁলোকৰ বেছি 18 বছৰতকৈ বয়স বেছি সেয়েহে তেওঁলোকক পোনপটীয়াকৈ একাংশই অপৰাধী বুলিও আখ্যা দিব বিচাৰে এতিয়া এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে বুলি সৰ্বত্ৰ দাবী উত্থাপন হৈছে কাৰণ এয়া সাধাৰণ লোকৰ নিৰাপত্তাৰ লগত জড়িত এটা বিষয় অন্য লোকৰ জীৱনৰ নিৰাপত্তাৰ ওপৰত এওঁলোক ভাবুকি স্বৰূপ কেতিয়াও হ'ব নোৱাৰে বা হ'ব দিব নোৱাৰি এওঁলোকক সেই কথাটো বিভিন্নজনে কৈ আছে আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড तेरा नाम क्या है पूछे वाले पूछे तो बता तेरी पहचान क्या है तेरा नाम गूंजेगा तो उठेगा एक तूफान हिलेगी जमीन मचेगा घमासान तेरा नाम गूंजेगा जब हर गली हर मकान देखेंगे फिर गेम तेरी से ये है शुरुआत तेरी अब हर जुबान पे होगी बात तेरी देखिए पहला टाटा वुमेन्स प्रीमियर लीग 4 मार्च से जियो सिनेमा पर बिल्कुल फ्री সম্পৰ্কে আজব আলোচনা হ'ল মহাৰাষ্ট্ৰৰ পৰা বাটৰ কুকুৰ অসমলৈ সৰবৰাহ কৰাৰ পৰামৰ্শ প্ৰহাৰ জনশক্তি পাৰ্টিৰ মুৰব্বী বাচ্চু কাদুৰ বাটৰ কুকুৰে সৃষ্টি কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অসমলৈ কুকুৰ সৰবৰাহৰ পৰামৰ্শ দিছে বাচ্চু কাদুৱে অসমৰ মানুহে কুকুৰ খায় বুলিও বিতৰ্কিত মন্তব্য কৰিছে নেতাজনে
মহাৰাষ্ট্ৰৰ নতুন চৰকাৰ গঠনৰ পূৰ্বে গুৱাহাটীত বাহৰ পাতি থকা সময়ত অসমৰ মানুহে খাবলৈ হাজাৰ হাজাৰ টকাৰে কুকুৰ কিনাৰ কথা নিজে দেখা বুলিও বিধানসভাত মন্তব্য কৰিছে বাচ্চু কাদুৱে অসমৰ মানুহে কুকুৰৰ মাংস খাই বুলি মন্তব্য দিয়া মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীৰ পৰামৰ্শত জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ খাদ্যৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাটৰ কুকুৰ অসমলৈ সৰবৰাহ কৰাৰ পৰামৰ্শত তীব্ৰ আপত্তি দৰ্শাইছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে বিপৰীতে একোটা কুকুৰ 8,000 পৰা 9,000 টকাত কিনি অসমৰ মানুহে খোৱাবলৈ বাচ্চু কাদুৱে কৰা মন্তব্যও সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ याच्यावर समिती करा हे केल्यापेक्षा तुम्ही ऍक्शन प्लॅन जाहीर करा ना एखादा शहर तुम्ही तशा प्रकारचा प्रयोग करा जेवढे रस्त्यावर आहे तेवढे उचला आणि आसाममध्ये नेऊन टाका आसाममध्ये या कुत्र्याला किंमत आहे अध्यक्ष महोदय किमान हे 8,000 9,000 हजाराले विकतं नाहीतर माहिती घ्या माझ्याकडे जे माहिती आहे आम्ही गुवाहाटीला जाऊन आलो तेव्हा तिथं विचारलं आणि ते सांगत होते का जसे इकडे बोकडे खातात तसे तिकडे कुत्रे खातात अध्यक्ष महोदय म्हणून तिथल्या व्यापाराला बोलावून तुम्ही जर याच्यावर অকনো জ্ঞান নাই বাচ্চু কাদু নামৰ এই বিধায়কগৰাকীৰ এটা দলৰ তেওঁ মুৰব্বী জ্ঞান কিন্তু অকনো নাই এই অভিযোগ বা মন্তব্য এতিয়া বিভিন্নজনে কৰিছে কাৰণ এজন বিধায়ক হিচাপে তেওঁ এই স্পৰ্শকাতৰ বিষয়সমূহত কেনেধৰণে মন্তব্য কৰিব লাগিছিল সেইখিনিও তেওঁ নাজানে বৰ দুৰ্ভাগ্যজনক ভাৰতে এনেকুৱা একাংশ বিধায়ক বা জনপ্ৰতিনিধিক পাই আহিছে বছৰ বছৰ ধৰি JBFৰ এগৰাকী কৰ্মকৰ্তা ডক্টৰ শশাংক দত্ত ডাঙৰীয়া বৰ্তমান আমাৰ সৈতে ফোন লাইনত আছে দত্ত ডাঙৰীয়া ক'বলৈ ভাষা নাই এনে একাংশ বিধায়ক এনে একাংশ জনপ্ৰতিনিধি ভাৰতত আছে তেওঁলোকৰ মুখৰ কথা শুনিলে সকলো হতভম্ব হ'ব চকু কপালত উঠিব আপোনাৰ কি প্ৰতিক্ৰিয়া প্ৰথম কথা হ'ল কি এইটো গৰিহণা দিবলৈ বুলি যিটো কোৱা হয় গৰিহণা দিবৰো যোগ্য নহয় এয়া গোটেই অসমীয়া জাতিটোক এটা অপমান কৰা মন্তব্য কুকুৰ খোৱাৰ কথাটো তেওঁ ক'ত দেখিছিলে সেই প্ৰশ্নৰ উত্তৰ লাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত সহায় কৰিছিলে তেখেতলোকক যিমান দূৰ আমি জানো গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কাতৰেৰে অনুৰোধ কৰোঁ আপুনি তেখেতে ক'ত কুকুৰ খোৱা দেখিছিলে ৰেডিশ্যন ব্লুত থাকোঁতেনে সেই জেগাটো উলিয়াই দিয়ক বেলেগ নগ'লে মই যাম মই গৈ পেলাই সেই জেগাটোত গৈ মই বিচাৰ কৰিম মই যি কৰিব লাগে মই কৰিম কিন্তু এই ধৰণৰ মন্তব্য দি এখন সংসদৰ ভিতৰত এছেম্বলিৰ ভিতৰত এনে ধৰণে কথা ক'বলৈ তেখেতৰ কি সেইকণ জ্ঞানো নাই নেকি সেই সাধাৰণ মানে যিখিনি মানুহৰ সাধাৰণ জ্ঞান থাকে সেইকণে নাই নেকি যদি তেখেতৰ জ্ঞান নাই তেখেতক গাইড কৰা মানুহ ব্যুৰোক্ৰেটছবিলাক কি কৰিবৰ কাৰণে IAS IPS হৈ তাত বহি আছে ইমান এটা ডাঙৰ এই গোটেই অসমীয়া জাতিটোৰ কাৰণে এটা ডাঙৰ কলংক লগাইছে তেখেতে আৰু তাৰ বাবে অকল গৰিহণা দিলে নহ'ব তেখেতক কি কৰে সেয়া আপোনালোকে নিজে জানে যে এইটোকুৱা ধৰণৰ কথা চলি থাকে বহুতবাৰ ফেচ কৰিছো কিন্তু এখন সংসদৰ ভিতৰত বা এটা আপোনাৰ এছেম্বলিৰ ভিতৰত এনে ধৰণে মন্তব্য কৰাৰ ভিতৰত পিছত তেখেতক মোৰ মতে অধ্যক্ষই তেখেতক উলিয়াই দিব লাগে নাজানো ৰুল কি আছে কিন্তু কি যুক্তিত তেখেতে এনে ধৰণে ক'ব 2 নম্বৰ কথা তেওঁ জানে নে নাই যে কুকুৰ খাদ্য তালিকাৰ ভিতৰত নপৰে তেখেতে সেইটো এগেইনষ্টটো কেছ দিব পাৰে মই মহাৰাষ্ট্ৰৰ বিভিন্ন সংগঠনৰ লগত অলৰেডি যোগাযোগ কৰিছো আৰু কেনেধৰণে কেছ দি তেখেতক কি কৰিব পাৰে সেইটো কাৰণেও যোগাযোগ কৰি থকা হৈছে কিন্তু মই এনিমেল ৱেলফেয়াৰ বোৰ্ড আৰু আমাৰ বিশেষকৈ আমাৰ চিফ মিনিষ্টাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাওঁ কাৰণ তেখেতে এই চৰকাৰখন গঠন কৰাত আটাইতকৈ বেছি ডাঙৰ ভূমিকা বৰ্ণিত আৰু তেখেতকে লজ্জাত পেলাইছে গতিকে ক'বলৈ ভাষা নাই অসম্ভৱভাৱে তাৰমানে তেখেতক কিবা নহয় কিবা এটা ডাঙৰ যদি ষ্টেপ নলয় তেতিয়াহ'লে আমি আমাৰ ফালৰ পৰা যি কৰিব লাগে আমি কৰিম নিশ্চয় দত্ত ডাঙৰীয়া তেওঁ মাৰাঠী ভাষাত এয়া সদনৰ ভিতৰত এইখিনি বক্তব্য আগবঢ়াইছিল যিখিনি বক্তব্য ৰেকৰ্ড হৈ আছে সদনৰ কাৰ্যসূচীত আৰু অধ্যক্ষই শুনি আছিল অধ্যক্ষই শুনাৰ পাছতো একো একশ্যন নল'লে আৰু স্বাভাৱিকভাৱেই তেওঁলোকৰ মাজত মিলাজুলা থাকে বা এনেধৰণৰ কথাত কিন্তু এক হাস্যৰসে তেওঁলোকে বিচাৰি পালে বৰ দুৰ্ভাগ্যজনক আমাক অপমান কৰা হৈছে অসমীয়া জাতিক অপমান কৰা হৈছে কিন্তু তেওঁলোকে তাত হাস্যৰসে বিচাৰি পালে আপুনি কৈছে আইনী যুঁজত অৱতীৰ্ণ হ'ব আইনী মেৰপেচৰ মাজলৈ এই বিষয়টো সোমোৱাই লৈ যাব কিমানমান দিন লাগিব পাৰে বাৰু দত্ত ডাঙৰীয়া প্ৰথম কথা হ'ল কি মিনিষ্ট্ৰীৰ যিখন আমাৰ এনিমেল হাজবেণ্ডেৰীত আছে এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়ালৈ মই আজি বা কাইলৈৰ ভিতৰত চিঠি পঠাম তেখেতলোক যিহেতু এই বিষয়ত জড়িত হৈ আছে তেখেতলোকে চৰকাৰীভাৱে কি ষ্টেপ লয় তাক চোৱাটো লক্ষণীয় হ'ব সব সময়ত এটা কথাই থাকে যে এনিমেল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন হওক বা আমি কোনোবাই চিঞৰ বাখৰ কৰোঁ বুলিয়েই এটা বদনাম আছে অকল চিঞৰ বাখৰ কৰে এক্টিভিজিম কৰে বুলি
এতিয়া চাওঁ কেনেধৰণে গভৰ্ণমেণ্টে, মই বাৰে বাৰে সেইকাৰণে মুখ্যমন্ত্ৰীৰ নামটো এইকাৰণে লৈছো কাৰণ তেখেতে নিজে ইমান সহায় কৰাৰ পিছত তেখেতে কি ধৰণৰ একশ্যন, কাৰণ বহুত কিবা কিবি কৰি আছে, তেখেতে ভাল কাম কৰি আছে, তাৰ মাজত এই ভাল কামটো কৰে নে নাই মই চাবৰ কাৰণে ৰৈ থাকিম। মই কাইলৈ এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া আমাৰ ফালৰ পৰা লিখিম, আৰু মই যিমান পাৰো অলৰেডি মহাৰাষ্ট্ৰত যিখিনি অৰ্গেনাইজেশ্যন আছে তেখেতলোকৰ লগত কণ্টেক্ট কৰিছো, আৰু তেওঁলোকে কেনেধৰণে ষ্টেপ লৈ নাজানো, কিন্তু আইনী প্ৰক্ৰিয়া, গতিকে নাজানো তেওঁলোকে কিমান দূৰ আগবাঢ়িবলৈ দিব, কিন্তু তেখেতে বাকী আইনী প্ৰক্ৰিয়ালৈ যোৱাৰ আগত অসমীয়া ৰাইজৰ আগত ক্ষমা খুজিব লাগিব, সেইটো আটাইতকৈ ডাঙৰ কথা। গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি, ধন্যবাদ জনাইছোঁ আপোনাক। অসমীয়া ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব, সেইটো দাবী এতিয়া উত্থাপন হৈছে। এইগৰাকী বাচ্চু কুডু, আৰু বাচ্চু কুডুৰ এই বক্তব্য কোনেও সহজভাৱে ল'ব নোৱাৰে, এয়া অসমীয়া জাতিক চৰম অপমান। যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ সময় হৈছে। আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক গৌতম বৰা বৰ্তমান অধিবক্তাৰ সৈতে আছে। গৌতম, আমি আইনী কথাখিনি পাতি আছিলোঁ, এইগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে এতিয়া আইনী কেনেধৰণৰ ব্যৱস্থা হ'ব পাৰে? হয়, নিশ্চয়কৈ প্ৰাঞ্জল, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে আছে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা গৌতম বৰা, আৰু তেখেত নিজে এগৰাকী পশুপ্ৰেমী। তেখেতৰ নিজৰ ঘৰতে 19টাকৈ কুকুৰ তেখেতে পুহিছে, আৰু বিশেষকৈ মহাৰাষ্ট্ৰৰ এইগৰাকী বিধায়কে যেতিয়া এই মন্তব্যটো কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো মুখ্যমন্ত্ৰীগৰাকীৰ অতিথি আছিলে এইসকল লোক। নতুন চৰকাৰ মহাৰাষ্ট্ৰত গঠন কৰাৰ পূৰ্বে ৰেডিশ্যন ব্লুত আনি ৰাখিছিলে, তাত অসমীয়াৰ আতিথ্যতা প্ৰদান কৰা হৈছিলে, আৰু সেইসকল লোকৰে এজনে বৰ্তমান যিটো মন্তব্য কৰি সমগ্ৰ অসমীয়া জাতিটোকে যে অপমান কৰিছে যে কুকুৰ খোৱা জাতি বুলি, বা ইয়াত কুকুৰ এনেধৰণে বিক্ৰী কৰা হয়, মাংস ৰূপে ইয়াক ৰাইজে খায়, এনেধৰণৰ যি মন্তব্য দিলে বিধানসভাৰ মজিয়াৰ ভিতৰত, ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই পোনপটীয়াকৈ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি ক'ব যে যিটো বিধানসভাত কৈছে মহাৰাষ্ট্ৰৰ এগৰাকী MLA, তাৰ মানে উত্তৰ দিবলৈ ভাষা নাই কাৰো ওচৰত এতিয়া। ইটছক এইবিলাক হৈছে যিবিলাক আনকুৱালিফাইড মানুহবিলাক যেতিয়া এই আহে MLA या তেনেকুৱা পোষ্টত আহে, পিপলক ৰিপ্ৰেজেণ্ট কৰে, আৰু এইবিলাক মানুহৰ কোনো আইডিয়াই নাই যে নৰ্থ ইষ্টটো কি বস্তু, নৰ্থ ইষ্টত কিমান ষ্টেটছ আছে, কিমান নৰ্থ ইষ্টৰ বিষয়ে একো নলেজ या ইগনৰেঞ্চৰ কাৰণে এইবিলাক কথাবিলাক কয়। ৰিচেণ্টলি এগৰাকী ইউটিউবাৰে এটা পৰশ বুলি এজন গেমাৰ, তেওঁ এটা অৰুণাচলৰ বিষয়ে এটা কমেণ্ট দিছিলে, যাৰ বাবে অৰুণাচলত এটা কেছ ৰেজিষ্টাৰ কৰি তেওঁক অনা হৈছিলে। আৰু ছেম মহাৰাষ্ট্ৰৰ পৰা হেমা চৌধুৰী বুলি এনিমেল এক্টিভিষ্ট 2020 নে 21 চনত তেওঁ নাগালেণ্ডৰ বিষয়ে এই কুকুৰৰ ৰিলেটেড বিষয়ত তেওঁ কৈছিলে কথা, যাৰ বাবে নাগালেণ্ডত পুলিচে কেছ এটা ৰেজিষ্টাৰ কৰি তেওঁক চাইবাৰ চেলে ৰেজিষ্টাৰ কৰি তেওঁক আনিছিলে। মোৰ মতে ইয়াতো এখানে অসমৰ পুলিচেও তেওঁৰ এগেইনষ্ট এটা কেছ ৰেজিষ্টাৰ কৰিব লাগে, আৰু তেওঁক ইয়াত এৰেষ্ট কৰি অতি শীঘ্ৰে জেললৈ ভৰাব লাগে। আইনৰ দিশৰ পৰা কেনেধৰণৰ ব্যৱস্থা আছে এই ক্ষেত্ৰত? তেওঁ যিখিনি মন্তব্য দিছে আপুনি নিশ্চয় শুনা পাইছে। তেওঁ যিকেইটা মন্তব্য দিছে সেইটো তেওঁৰ ওপৰতো একশ্যন ইমিডিয়েটলি তেওঁক এৰেষ্ট কৰি তেওঁক আনিব লাগে। তেওঁ ছ'চিয়েল যোনটো মিডিয়া যোনটো প্লেটফৰ্ম IT এক্টত তেওঁ যোনটো মানে এটা ষ্টেটৰ বিষয়ে যোনটো তেওঁ কমেণ্টছ কৰিছে, আৰু তেওঁ ইয়াত ক'ত দেখিলে কুকুৰ? ইয়াত আমাৰ ইয়াত অসমৰ মানুহে কুকুৰ মৰম কৰে, কুকুৰ নাখায়। ক'তো আজিলৈকে অসমততো কুকুৰ খোৱাটো মই শুনাই নাই। ইয়াত চবে মানা, মোৰ ঘৰতে এতিয়া আছে, আমি কি কুকুৰ খাওঁ নেকি? চ' সেই কমেণ্টবিলাক দিয়াটো আমাৰ এজ এ অসমীয়া মানুহ হিচাপে আমি বিৰাট হাৰ্ট হৈছোঁ, আৰু তেওঁৰ ওপৰত একদম ইমিডিয়েটলি পুলিচে কেছ ৰেজিষ্টাৰ কৰিব লাগে, আৰু তেওঁক সেই বিষয়ে অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। আৰু আমি দেখা পাইছোঁ যে যিটো আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেই বিধায়কগৰাকীৰ ভাষ্যৰ উদ্ধৃতি দি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হৈছে। গতিকে এনেধৰণৰ হ'ব পাৰে নেকি যে সেই বাতৰিসমূহ পঢ়ি অসমৰ বিষয়ে যিহেতু যিসকল পৰ্যটক আহে তেওঁলোকে তেনেকুৱা এটা ধাৰণা নিশ্চয় গঢ়লৈ উঠিব? ইহঁতৰ কথাটো কি হৈ গ'ল, তেখেতে হয়তো ৰেডিশ্যন ব্লুত যেতিয়া তেখেত আগতে আহি পেলাই থাকিছিলে, যেতিয়া মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টৰ আগত, হয়তো চবেই আহি পেলাই ইয়াত আশ্ৰয় দিছিলে গভৰ্ণমেণ্টে, আছাম গভৰ্ণমেণ্টে। তেওঁ ইয়াত আহি চাগে কুকুৰৰ বিজনেছ কৰিছিলে নেকি, মোৰ এতিয়া সেইটোৱে সন্দেহ হৈছে। তেওঁ তাত কুকুৰ লৈ আনিছিলে নেকি, তেওঁ ৰেটে চব জানে, এতিয়া কিমান 9,000 টকাত কুকুৰ বিকে, তেওঁ চাগে সেইটো কাম কৰিছিলে নেকি। মোৰ মতে তেওঁ ঘৰৰ মানুহে এইটো গোটেই গোষ্ঠীয়ে কৰি আছে নেকি সেইটো কাম, সেইকাৰণে তেওঁ আমাৰ অসমত সেইটো চাগে আগতেও মই আৰু এটা আইনগত এটা দিশ জানিব বিচাৰিম যে কেইদিনমান পূৰ্বে আমি দেখা পাইছিলোঁ যে এগৰাকী বিজেপি শীৰ্ষ পৰ্যায়ৰ নেতাই, ক্ষমা কৰিব, কংগ্ৰেছৰ এগৰাকী নেতাই এটা মন্তব্য দিয়াৰ পাছত তেওঁ অসম আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰাৰ পাছত তেওঁক বিমানৰ পৰা নমাই অনা হৈছিলে, দিল্লীত নমাই অনা হৈছিলে। হয়, সুপ্ৰিম কোৰ্টে পাছত তেখেতক ৰিলিজ কৰিছিলে। গতিকে এই যিটো মন্তব্য কৰি সমগ্ৰ অসমীয়া জাতিটোকে
যিধৰণে অপমানিত কৰিছে এই ক্ষেত্ৰত বৰ্তমান অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো উচিত হয়নে নহয়? এইটোতো তাতকৈ বহুত মানে বহুত বেছি বেয়াকৈ কৈছে কথাটো। এতিয়া যদি গভৰ্ণমেণ্টৰ নিজৰ অলপ যদি জাতিৰ প্ৰতি অলপ মানে মৰম স্নেহ আছে, তেতিয়া মই ভাবোঁ যে নিশ্চয় গভৰ্ণমেণ্টে এইটোৰ ওপৰত এটা একশ্যন ল'ব লাগে, ইমিডিয়েট অতি শীঘ্ৰে ল'ব লাগে। আৰু যিবিলাক আমাৰ চ'কল সংগঠনবিলাক আছে এইবিলাকেও সেইবিলাক এই বিষয়ত মাত দিব লাগে। আৰু তেওঁক আনাটোত গভৰ্ণমেণ্টক প্ৰেছাৰাইজ কৰিব লাগে যে এই মানুহজনক ইমিডিয়েটলি এৰেষ্ট কৰি অসমত আনিব লাগে। হয়, আৰু আমি এতিয়া দেখিবলৈ পাওঁ যে আপুনিও এই ক্ষেত্ৰত প্ৰায়ে আমাক কৈ থাকে যে এই ক্ষেত্ৰত এই দিশটো যদি কোনো সংগঠন বা কোনো ব্যক্তি বিশেষে যদি এজাহাৰ দিয়ে বা থানাত যদি গোচৰ দিবলৈ যায়, তেনেহ'লে তেওঁৰ ওপৰত সেই গোচৰখনৰ ন্যায্যতা থাকিব নাই বা সেই FIR-খনৰ ন্যায্যতা থাকিব নাই, গোচৰ হ'ব নাই? সেইটো বিষয়ে যদি কোনোবাই গোচৰ দিয়ে সেইটো গোটেই জাতিটোক অসমৰ বেলেগ বেলেগ জাগাৰ যিমানে মানুহ অসমীয়া মানুহ আছে চবকে তেওঁ তেওঁ জাতিটোক তেওঁ গালি দিছে। আৰু সেই বিষয়ে সেইকাৰণে চবৰে ৰাইট আছে, চবে এইটো এটা কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু পুলিচে সেইটো অতি শীঘ্ৰে তেওঁক এৰেষ্ট কৰিব লাগে। হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাঞ্জল যে আমি দেখিবলৈ পাইছোঁ যে সৰু সৰু মন্তব্য দিয়াৰ পাছত আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে যেনেধৰণে গোচৰ আৰক্ষীৰ দ্বাৰা ৰুজু কৰাই সেইসকল নেতাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু যেতিয়া সমগ্ৰ অসমীয়া জাতিটোৰ ওপৰতে সমগ্ৰ দেশত এটা ভ্ৰান্ত ধাৰণা, এটা অতি অমূলক, এটা হাস্যকৰ এটা পৰিচয় দাঙি ধৰা যি প্ৰয়াস কৰিছে মহাৰাষ্ট্ৰৰ MLA গৰাকীয়ে, গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীগৰাকী, সংশ্লিষ্ট কৰ্তৃপক্ষই আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নাই বা সমগ্ৰ অসমৰ ৰাইজৰ ওচৰত তেওঁক ক্ষমা খোজাৰ ব্যৱস্থা কৰিব নাই, সেয়া কিন্তু লক্ষণীয় হ'ব। আৰু কেৱল অসমীয়া লোকসকলে নহয়, এই চৰকাৰখনত থকা প্ৰতিনিধিসকল, মুখ্যমন্ত্ৰীগৰাকী এই ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে বা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ প্ৰতি কিন্তু সকলোৱে দৃষ্টি ৰাখিব। প্ৰাঞ্জল, ধন্যবাদ গৌতম। এফালে মহাৰাষ্ট্ৰৰ চৰকাৰখন ব্যৰ্থ হৈছে, তেওঁলোকে বাটৰ কুকুৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই, বাটৰ কুকুৰে নাগৰিকৰ জীৱন হাৰাশাস্তিময় কৰি তুলিছে। আৰু সেই চৰকাৰে এই সমস্যাটো দূৰ কৰিব নোৱাৰি হাস্যৰসৰ মাজলৈ নি অসমীয়া জাতিক অপমান কৰিছে। বৰ আচৰিত, এনে একাংশ অজ্ঞানী জনপ্ৰতিনিধিও আছে যিসকলে কেৱল হাস্যৰসহে কৰে বিধানসভাৰ মজিয়াত, তাৰ বাহিৰে বাস্তৱ ক্ষেত্ৰত কোনো কাম কৰিব নোৱাৰে আৰু ভৌগোলিক জ্ঞান অলপো নাই। ক'ত কুকুৰ খায়, ক'ত কুকুৰ নাখায়, একো তেওঁলোকৰ হয়তো বেছিক আইডিয়াখিনিও নাই। এনেধৰণৰ একাংশ জনপ্ৰতিনিধিয়ে বৰ্তমান ভাৰতবৰ্ষত শাসনৰ বাঘজৰী লৈ আছে আৰু এওঁৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰাটো দৰকাৰ বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছে। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। ষ্ট্ৰং নহয়